দুই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক অসম চৰকাৰ হাই অসম চৰকাৰ হাই জাতীয় নায়ক হুঁচিয়াৰ কেন্দ্ৰীয় চৰকাৰ হাই অসম চৰকাৰ অসম চৰকাৰ বৰ্তমান চৰকাৰখনে জাতিদ্ৰোহী যিখন নাগৰিকত্ব সংশোধনী বিল আমাৰ জাতিটোৰ ওপৰত জাপি দিব বিচাৰিছে তাৰ আমি কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাত তীব্ৰ বিৰোধিতা কৰি আমি ক'লা পতাকা উত্তোলন কৰিছোঁ আৰু এইটো কৰিবলৈ আমাক বৰ্তমান চৰকাৰখনে বাধ্য কৰিছে আমি বাধ্যত পৰি এই কামটো কৰিব লগা হৈছে আৰু আমাৰ এই যি প্ৰতিবাদ আমাৰ অব্যাহত থাকিব যেতিয়ালৈকে আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ যি শাসনাধিষ্ঠ চৰকাৰ সেইখনে আমাৰ এই বিলখন বাতিল নকৰে আৰু এটা কথা মই কৈ দিব বিচাৰিছোঁ যে এই আন্দোলন আমাৰ কোনো বঙালী বিৰোধী আন্দোলন নহয় কোনো মুছলমান বিৰোধী আন্দোলন নহয় কোনো হিন্দু বিৰোধী আন্দোলন নহয় এই আন্দোলন কেৱল বিদেশী বিৰোধী আন্দোলন আৰু এইখন আন্দোলন যেতিয়ালৈকে এই বিলখন বাতিল নহয় তেতিয়ালৈকে এই আন্দোলন আমি অব্যাহত ৰাখিম মই এটা কথাই কওঁ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ভদ্ৰ বিধায়ক আজিলৈকে অসমত হোৱা নাই আৰু নহয় তেওঁ যোগ্যও নহয় তেওঁ দক্ষও নহয় তেওঁ এজন ভদ্ৰ বিধায়ক আৰু আমাৰ পৰা আজি আমি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক জনাই দিব বিচাৰিছোঁ যে অতি সোনকালে 31 তাৰিখে এই বিলখন আকৌ এবাৰ মানে বহা কথা আছে ৰাজ্যসভাত বহা কথা আছে কিন্তু যদি এইখন আকৌ এবাৰ মানে পাছ কৰিবলৈ তেওঁলোকে চেষ্টা কৰে আমাৰ আন্দোলন ইয়াতকৈ ভয়ংকৰ হ'ব তেওঁলোকক আমি হুঁচিয়াৰ কৰি দিব বিচাৰিছোঁ ধন্যবাদ কেন্দ্ৰীয় চৰকাৰ হুঁচিয়াৰ অসম চৰকাৰ হুঁচিয়াৰ যেতিয়ালৈকে বৰ্তমান শাসনাধিষ্ঠ চৰকাৰখনে এই বিধেয়কখন ৰাজ্যসভাৰ পৰা বাতিল নকৰে তেতিয়ালৈকে আমাৰ সমূহ অসমৰ ছাত্ৰ সমাজ লগতে অসমৰ গণজীৱনৰ এই আন্দোলন অব্যাহত থাকিব এই আন্দোলন বাংলাদেশীৰ বিৰুদ্ধে যি বাংলাদেশী অসমত আহি পেলাই অসমীয়াৰ অস্তিত্ব সাহিত্য সংস্কৃতিত বিহবাষ্প বিয়পাই এক নতুন ৰাজনীতি কৰিছে সেই ৰাজনীতিক আমি হুঁচিয়াৰ কৰি দিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সৰ্বানন্দৰ নেতৃত্বত যি চৰকাৰখনে আমাৰ অসমীয়া মানুহৰ আত্মাত আঘাত সানিছে তাৰ আমি বিৰোধিতা কৰি পেলাই আমি এই সংগ্ৰাম কৰিছোঁ কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতাৰ লগতে আছু গোটৰ সদস্যসকলে আমি এই আজি ক'লা পতাকা উদ্বোধন কৰি পেলাই অসম চৰকাৰ লগতে কেন্দ্ৰীয় চৰকাৰক হুঁচিয়াৰ কৰি দিব ওলাইছোঁ অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ